ঢোলৰ জাদুৰে অসমলৈ সোণৰ পদক কঢ়িয়ালে অসম কন্যাই গায়ন বায়নেৰে স্বগৃহলৈ আদৰণি অনুৰাগীয়ে জনালে সম্বৰ্ধনা ঢোলবাদনেৰে দিল্লীৰ কলা মহোৎসৱত অসমৰ হৈ শিৱসাগৰৰ হাঁহচৰালৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকা দত্তই শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ মৈৰামৰা সত্ৰৰ দিগন্ত দত্ত আৰু মাতৃ মৌচুমী দত্তৰ একমাত্ৰ কন্যা চয়নিকা দত্তই দিল্লীত অনুষ্ঠিত হোৱা কলা মহোৎসৱত ঢোলবাদনেৰে অসমৰ হৈ সোণৰ পদক লাভ কৰি ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ হাঁহচৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চয়নিকা হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আৰু মন এটি আশা দলৰ সক্ৰিয় সদস্যা দিল্লীৰ ৰাষ্ট্ৰীয় বাল ভৱনত শিক্ষা মন্ত্ৰালয় ৰাষ্ট্ৰীয় বাল ভৱন গান্ধী স্মৃতি এণ্ড দৰ্শন সমিতি আৰু NCERTৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই দিল্লী কলা মহোৎসৱ নিজৰ অধ্যয়নৰত হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই অনুষ্ঠানতে অসমৰ হৈ ঢোলবাদনত অংশগ্ৰহণ কৰিছিল চয়নিকা দত্তই ষষ্ঠ শ্ৰেণীৰ পৰা চয়নিকা দত্তই বিভিন্ন মঞ্চত ঢোলবাদন কৰি অহাৰ উপৰিও খোল নাগাৰা পেঁপা আদিও পৰিৱেশন কৰি আহিছে দিল্লীৰ কলা মহোৎসৱত 14 বছৰীয়া চয়নিকাৰ ঢোলবাদনেৰে অসমৰ হৈ সোণৰ পদক অৰ্জন কৰি স্বগৃহত চয়নিকা দত্ত উপস্থিত হোৱাৰ পাছতেই স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ লগতে বিভিন্নগৰাকী অনুৰাগীয়ে চয়নিকা দত্তক সম্বৰ্ধনা জনোৱাৰ লগতে হাৰিৰ পৰা আলিৰ পৰা গায়ন বায়নেৰে অসংখ্য লোকে স্বগৃহলৈ আদৰি আনে প্ৰথমতে স্কুলৰ ফালৰ পৰা কলা উৎসৱত প্ৰথম স্থান পাই মই ষ্টেট লেভেলৰ পৰা নেশ্যনেল লেভেললৈ যাবলৈ সক্ষম হ'লোঁ অনুষ্ঠানটো দিল্লীত হৈছিলে মই সোণৰ পদক পাবলৈ সক্ষম প্ৰথম অসমৰ হৈ মই বুলি নহয় বহুতখিনি গৈছিলে মই ইনষ্ট্ৰুমেণ্টত দিছিলোঁ ইনষ্ট্ৰুমেণ্টত মই পাবলৈ সক্ষম হৈছোঁ বিশেষকৈ মই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল মা দেউতা আৰু আমাৰ মৰিজেখা দলৰ মুন্মী বা আৰু গাঁৱৰ সকলো ৰাইজ মই নৱম শ্ৰেণী হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ শিৱসাগৰ